কি কৈছে কুৱেশ্যনটোৱে এবাৰ ভালদৰে মন দিয়ক কৈছে যে এ ট্ৰেইন passes a 1.5 kilometer long tunnel in 2 minutes if the speed of the train is 60 km/h what is the length of the train মানে এখন ৰেলে 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা টানেল 2 মিনিটত পাৰ কৰে ঠিক আছে যদি ৰেলখনৰ গতিবেগ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত হয় তেন্তে ৰেলখনৰ দৈৰ্ঘ্য কিমান ৰেলখনৰ লেংথ হৈছে আপোনালোকে এবাৰ এটো নোট কৰি লওক মই মুছি দিম মুছি ফালে এখিনি বুজাই দিম ঠিক আছে ওকে ইয়াৰ লগতে আমি আৰু বহুত কিছুমান বস্তু ইয়াতে সোমাই আছে গোটেইখিনি আমি কুৱেশ্যনটোৰ থ্ৰু দি এই টপিকটো বুজিবলৈ ট্ৰাই কৰিম ওকে মই প্ৰথমে মুছিছো আপোনালোকে পজ কৰি লিখি লওক তাৰ পাছত আমি কুৱেশ্যনটো ডিসকাস কৰিম ওকে আমাক কি দিয়া আছিল যে ৰেলখনৰ দৈৰ্ঘ্য উলিয়াব দিছে আমাক প্ৰথমে যিখিনি ডাটা দিয়া থাকে সেইখিনি ভালদৰে এক্সট্ৰেক্ট কৰি ল'ব আমাক টাইম কিমান দিয়া আছিল টাইম দিয়া আছে 2 মিনিট 2 মিনিটত কি কৰে অতিক্ৰম কৰে তাৰ পাছত টানেলটোৰ লেংথ অফ টানেল আমি লেংথ অফ টানেলটো আমি কি ধৰো LT লেংথ অফ টানেল কিমান দিয়া আছে 1.5 কিলোমিটাৰ ঠিক আছে আৰু LR লেংথ অফ ৰেল আমাৰ ৰেলখনৰ লেংথ দিকটো ওলাব লাগে ঠিক আছে আৰু স্পিড কিমান দিয়া আছে ৰেলখনৰ স্পিড দিয়া আছে আপোনাৰ 60 km/h ওকে এতিয়া আপোনালোকে এটা ফৰ্মুলা সকলোৱে জানে দেই সব প্ৰথমে বুজি লওক 2 মিনিট এটা পইণ্ট আছে ধৰক A B ঠিক আছে এটো A এটো B এৰ পৰা B ৰ ডিসটেন্স এৰ পৰা B ৰ দূৰত্ব হৈছে D কিলোমিটাৰ মিটাৰ সেন্টিমিটাৰ যি হয় হ'ব ঠিক আছে আৰু ধৰক এখন গাড়ী এই গাড়ীখনে ডি ডিসটেন্স কভাৰ কৰোতে ধৰক এৰ পৰা বি লৈ আহি পাওতে কি এৰ পৰা বি লৈ আহি পাওতে তাৰ সময় কিমান লাগে টি টাইম টি লাগে টি মিনিট সেকেন্ড আৱাৰ সো ইউনিটৰ লগত আমি পিছত খেলা কৰি থাকিম নাও যদি ডি ডিসটেন্স কভাৰ কৰোতে টি সময় লাগে আপোনালোকে সকলোৱে জানে যে এই গাড়ীখনৰ স্পিড কিমান হ'ব গাড়ীখনৰ গতি কিমান হ'ব দ্ৰুতি কিমান হ'ব আমি সকলোৱে জানো যে স্পিড speed is equal to distance কি distance covered অসমীয়াটো ধুনিয়াকে একই সেম কথা distance covered d by time taken ঠিক আছে টাইম তো মনত ৰাখিব এটো আপোনাৰ স্পিড ওকে ঠিক আছে নোট কৰি ৰাখক যে এৰ পৰা বি লৈ যাওতে যদি কি ডি ডিসটেন্স কভাৰ কৰিলে যদি তাৰ টি টাইম লাগে তেনেহলে তাৰ যদি কৰে গাড়ীখনৰ দ্ৰুতি কিমান গাড়ীখনৰ স্পিড কিমান স্পিডত গৈ আছে আমি ক'লে নাই ইমান স্পিডত গৈ আছে ইমান হেৰিত গৈ আছে গতিকে স্পিড আমি কেনেকৈ কৰিম স্পিড ইকুৱেল ডিসটেন্স কভাৰ ডিভাইডেড বাই টাইম নোট কৰি লওক এতিয়া আমি এইটোৰ পৰাই এই যেটো কুৱেশ্যন আমি অলৰেডি লিখিলো সেই কুৱেশ্যনটো আমি তাৰ সলিউশনটো কৰিম ওকে ঠিক আছে ওকে আৰু এটা মোক 30 সেকেন্ড সময় দিয়ক ভালকৈ ক্লাৰিটি হৈ যাব সো এ আৰু বি এই দুটা পইণ্টৰ ডিসটেন্স যদি ধৰ কিমান আছে আপোনাৰ মই কলো 10 মিটাৰ ঠিক আছে আৰু এজন লৰা আছে সৰু বাচ্চা কি এৰ পৰা বি লৈ দৌৰি গল ওকে দৌৰি যাওঁতে তাৰ সময় লাগিলে হে কিমান সময় দৌৰি গল ধৰ 10 সেকেন্ড তাক কিমান লাগিলে 10 সেকেন্ড সময় এৰ পৰা বি পাওঁতে লাগিলে এতিয়া আপোনাক যদি সুধে যে লৰাজনৰ স্পিডটো উলিয়াব এতিয়া লৰাজনৰ স্পিড কিমান আছিল তেনলে আপুনি অলৰেডি গম পালে যে স্পিড ইকুৱেল কি আছিল ডিসটেন্স কভাৰ কিমান কৰিছে 10 মিটাৰ বাই 10 সেকেন্ড ডিসটেন্স কভাৰ্ড বাই টাইম তেনে কিমান হ'ব 10 কাটা যাব 1 মিটাৰ পাৰ সেকেন্ড ঠিক আছে স্পিডটো আমি গম পাম গতিকে আমাৰ ফৰ্মুলা কি স্পিড ইকুৱেল ডিসটেন্স কভাৰ ডিভাইডেড বাই টাইম আৰু ইয়াৰ পৰা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি যদি আপোনাৰ ডিসটেন্স উলিয়াব দিয়ে তেতিয়ালে কি হ'ব ডিসটেন্স ইকুৱেল স্পিড ইনটু টাইম হয় নহয় সো এই ফৰ্মুলাটো জানিলে আপোনাক যিগিটা ভ্যালু দিয়া থাকিব তাৰ ৰেসপেক্টত আপুনি বাকিখিনি উলিয়াব পাৰিব এতিয়া আমি কুৱেশ্যনটো লৈ আহো ওকে নাও এতিয়া এই কুৱেশ্যনটো আমাক কি কৈছে ভালদৰে মন কৰিব মন দিলে বুজি পাব মন নিদিলে এনে ওপৰৰ পৰা চাইলে বুজি নাপাব যে ৰেলখনৰ আমাৰ কি উলিয়াব দিছে তাৰ লেংথটো উলিয়াব দিছে ঠিক আছে আমি লেংথটো উলিয়াব দিছে কনসিডাৰ কৰো যে ৰেলখনৰ লেংথ কিমান হৈছে x কিলোমিটাৰ ঠিক আছে আমি x কিলোমিটাৰ ধৰি লৈছো কিলোমিটাৰ এতিয়া কি কৈছে আমাক যে এই ৰেলখনে এটা টানেল আছে টানেলটোৰ লেংথ কিমান 1.5 কিলোমিটাৰ
মানে 1.5 কিলোমিটাৰ আৰু এই 1.5 কিলোমিটাৰ লেংথ কিমান সময়ত 2 মিনিটত 2 মিনিটত কি কৰে ক্ৰছ কৰে 2 মিনিটত এই টানেলটো ক্ৰছ কৰি দিয়ে তেনেহলে কি উলিয়াব দিছে আৰু সৰি ৰেলখনৰ স্পীড কিমান আছে 60 কিলোমিটাৰ/আৱাৰ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগেৰে ৰেলখন গৈ আছে তেনেহলে ইয়াৰ এই ডিসটেন্সটো কিমান হ'ব ঠিক আছে আমি যদি নরমাল ফর্মুলা লগাই দিও নরমাল ফর্মুলা লগালে ইয়াত নাহিব আপুনি এটা মন কৰক আমাক কি কৈছে যে এইটো ধৰক টানেল ঠিক আছে এইটো টানেল আৰু এখন ৰেলখন আহি আছে এতিয়া ৰেলখনে কি কৰিছে টানেলটো ক্ৰছ কৰিছে কিমান সময়ত 2 মিনিটত টানেলটো ক্ৰছ কৰি গৈছে তাৰ মানে কি চাওক ৰেলখন যেতিয়া প্ৰথম টানেলটো ধৰক সোমালে ইমানখিনি আহিলে ঠিক আছে ইমানখিনি আহিলে ঠিক আছে তাৰপিছত ধৰক ইমানখিনি ওলাই গ'ল ক্ৰছ কৰিলে জানো নাই কৰা ৰেলখনে টানেলটো কেতিয়া ক্ৰছ কৰিব যেতিয়া এই পইণ্টটো পাব আহিব ন এনেকৈ ওলাই যাব মানে লাষ্টৰ ডবাটোৰ লাষ্ট যেটো ধৰক দেখিছে ন মই একদম সিম্পল ভাষাত বুজাই আছো এনেকৈ থাকে ন ৰেলৰ ডবাটো এই জেগাখিনি এই ঠাইখিনি যেতিয়া আহি এইখিনি পাব তেতিয়াহে আমি কি কম ৰেলখনে টানেলটো ক্ৰছ কৰি পেলালে ঠিক আছে গতিকে তেতিয়া আমাৰ টোটাল ডিসটেন্স কভাৰ্ড কিমান হ'ব আমাক কৈছে যে 2 মিনিটত ৰেলখনে টানেলটো ক্ৰছ কৰে ইয়াৰ অৰ্থ এইটোৱেই যে এই 2 মিনিটত কিমান ডিসটেন্স ক্ৰছ কৰিলে ৰেলখনে টানেলটোৰ ডিসটেন্স কিমান আছিল 1.5 আৰু ৰেলখনৰ সৰি টানেলটোৰ লেংথ কিমান আছিল 1.5 আৰু ৰেলখনৰ লেংথ আছিল কিমান আমি ধৰিছিলো x কিলোমিটাৰ আৰু 1.5 কিলোমিটাৰ মানে 2 মিনিটত টানেলটো ক্ৰছ কৰিলে দ্যাট মিন্স ৰেলখনে কিমান ডিসটেন্স কভাৰ্ড কৰিলে 1.5 প্লাস x কিলোমিটাৰ বুজিলে ৰেলখনে ইমানখিনি ডিসটেন্স কভাৰ্ড কৰিলে কিমানত 2 মিনিটত এতিয়া আমি অলপ আগত যি ফৰ্মুলাটো আমি পাই আহিছিলো আমি কি ফৰ্মুলা পাই আহিছিলো যে speed is equal to distance divided by time okay আমি কি জানো স্পিড জানো টাইম জানো ডিসটেন্স কিমান কভাৰ কৰিলে 1.5 প্লাস x কিলোমিটাৰ আমি উলিয়াবলৈ কি কৈ আছিলো ৰেলখনৰ লেংথ আমি ৰেলৰ লেংথ কি ধৰিছিলো x কিলোমিটাৰ এতিয়া চকুৰ আগত আহি আছে উলিয়াব পাৰিব নে নাই এতিয়া যদি নোৱাৰে মই কৰি দিছো চাওক ওকে আমি কি পালো যে কিমান ডিসটেন্স কভাৰ কৰিলে 2 মিনিটত ডিসটেন্স কভাৰ কৰিলে 1.5 প্লাস x 1.5 হল টানেলটোৰ লেংথ আৰু x হল ৰেলখনৰ লেংথ ওকে টাইম কিমান আছিল টাইম আছিল 2 মিনিট আৰু ৰেলখনৰ স্পীড আছিল 60 কিলোমিটাৰ/আৱাৰ আমি তাৰে কি পাইছিলো স্পীড ইকুৱেল ডিসটেন্স কভাৰ ডিভাইডেড বাই টাইম স্পীড কিমান আছিল 60 কিলোমিটাৰ/আৱাৰ ইউনিটটো মনত ৰাখিব ইউনিট কনভাৰ্জন হ'ব ইয়াতে তাৰ পিছত ডিসটেন্স আমি কিমান পালো 1.5 প্লাস x কি হল এটো কিলোমিটাৰ আৰু টাইম কিমান আছিল 2 মিনিট হল এতিয়া আপুনি যদি চাই ক্ৰস মাল্টিপ্লিকেশন কৰে এফালে আহিব কিমান 1.5 plus x kilometer is equal to 60 sum আমি ইউনিট কনভাৰ্জন কৰিম কিলোমিটাৰ পাৰ আৱাৰ ইনটু 2 মিনিট এতিয়া আপোনালোকে জানে যে আমি যেতিয়া আমি ক্যালকুলেশন কৰাৰ সময়ত ইউনিট ঠিক আছে সব ইউনিফৰ্ম হ'ব লাগিব গতিকে যেহেতু আমি মিনিট আছে এখিনি কিলোমিটাৰত আছে এটো আৱাৰত আছে সো কিলোমিটাৰ আমাৰ প্ৰবলেম নাই x টো আমি কিলোমিটাৰতে উলিয়াম কিন্তু আমি মিনিটটো আৱাৰলৈ কনভাৰ্ট কৰিব লাগিব নহলে আৱাৰটো আমি মিনিটলৈ কনভাৰ্ট কৰিব লাগিব আমাৰ কাৰণে কোনটো ইজি হ'ব চাওক কোনটো ইজি হ'ব যেতিয়া 2 মিনিটটো আপুনি আৱাৰলৈ কনভাৰ্ট কৰিব তাক কি কৰিব লাগিব 60 ৰে ডিভাইড কৰিব নাও চাওক 1.5 plus x kilometer is equal to now 60 km/hour into 2 মিনিটত 1 ঘন্টা কিমান থাকে 60 মিনিট গতিকে 2 মিনিটত যদি আমি ঘন্টালৈ কনভাৰ্ট কৰো আৱাৰলৈ কনভাৰ্ট কৰো কি হ'ব 2/60 আৱাৰ ঠিক আছে 2/60 আৱাৰ তো এতিয়া যদি আমাৰ সিম্পল হৈ গ'ল না ক্যালকুলেশন সিম্পল হৈ গ'ল যদি আপোনাৰ 60 কাটা গ'ল ইয়াৰ পৰা আমি কি পাওঁ 1.5 plus x কিমান আছে কিলোমিটাৰত আছে লিখি লিখিব নালাগে মই বুজাবৰ কাৰণে লিখি আছো ইকুৱেল কিমান হ'ল 2 এতিয়া ইয়াৰ পৰা আমি x কি পাওঁ x ইকুৱেল 2 minus 1.5 মানে 0.5 কিলোমিটাৰ ৰেলখনৰ আমি x মান পালো 0.5 কিলোমিটাৰ এতিয়া আপোনালোকে জানে যে 1 কিলোমিটাৰত কিমান থাকে 1000 মিটাৰ
অৰ্থাৎ 0.5 কিলোমিটাৰ মানে কিমান হ'ব 500 মিটাৰ পালো ৰেলখনৰ লেংথ কিমান 500 মিটাৰ 500 মিটাৰ এতিয়া আপোনালোকৰ অপচন 500 আছে নে নাই গৈ চাওক গৈ কেনেকৈ আহিলে গম পালে ঠিক আছে বুজিলে গতিকে মই লাষ্টত এটা সামাৰি দিওঁ যে যদি এনেকুৱা কুৱেশ্যন আহে এনেকুৱা কুৱেশ্যন যদি আপোনাক কৰিবলৈ দিয়ে যদি ধৰক এনেকৈ ৰেল থাকে এনেকুৱা ধৰক টানেল আছে টানেলটোৰ ধৰক লেংথ এল ৰেল এখন আহি আছে তাৰ লেংথ ধৰক এক্স ঠিক আছে ইয়াৰ স্পীড ধৰক এছ কিলোমিটাৰ পাৰ আৱাৰ স্পীড ইকুৱেল ডিষ্টেঞ্চ কভাৰ্ড বাই টাইম স্পীড ইকুৱেল ডিষ্টেঞ্চটো কি হ'ব ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চ কভাৰ্ড কৰিব চাওক টানেলটো ক্ৰছ কৰিব লাগিব মানে কি ৰেলখন টানেলটোৰ পৰা ওলাই যাব লাগিব মানে ডিষ্টেঞ্চ কিমান কভাৰ্ড কৰিব লেংথ অফ টানেল প্লাছ লেংথ অফ ৰেল ডিভাইডেড বাই টাইম এই ফৰ্মুলাটো যদি আপোনালোকে লগাই দিয়ে তেতিয়া যিকোনো বস্তু আপোনাক যদি উলিয়াব দিয়ে আপুনি ধুনীয়াকৈ উলিয়াব পাৰিব ঠিক আছে থেংক ইউ